যোৱাকালি লগৰ এটাৰ লগত এফালে গৈছিলোঁ আৰু ঘূৰি আহোঁতে গধূলি প্ৰায় 12-এটা বাজি গ'ল। সেইটো কাৰণে অলপ চকুকেইটা মানে মনটো মানে ভাল লাগি থকা নাই, অলপ টোপনি লাগি আছে। মানে শুবলৈও পোৱা নাই ভালদৰে, তাতে সোনকালে উঠিলোঁ আৰু উঠি ভাবিলোঁ আপোনালোকৰ কাৰণে এটি ভিডিঅ' বনাওঁ, যাতে আজি ভিডিঅ'টি চাই আপোনালোকে অলপ কিছু হ'লেও যাতে উপকৃত হ'ব পাৰে। গতিকে মই আশা কৰিম আপোনালোকে ভিডিঅ'টিত কোৱা কথাখিনি শুনিব বুলি। চাওক, এইখন পৃথিৱীত আপোনালোকক সকলোৱে বেইমানি কৰিব পাৰে, কিন্তু 3জন বন্ধুৱে কেতিয়াও আপোনালোকক বেইমানি নকৰে। আৰু সেই 3জন বন্ধুক আপোনালোকে চকু মুদি বিশ্বাস কৰিব পাৰে। আৰু সেই 3জন বন্ধু হৈছে, প্ৰথম বন্ধু সময়, দ্বিতীয় বন্ধু যোগ্যতা আৰু তৃতীয় বন্ধু কৰ্মৰ। আপোনালোকে এই 3জন বন্ধুক চকু মুদি বিশ্বাস কৰিব পাৰে। আপুনি সময়ৰ লগত খাপ খাই দিয়ক, আপুনি যি হ'ব বিচাৰিছে তাৰ কাৰণে নিজকে যোগ্য বনাওক আৰু কৰ্মত লিপ্ত হওক, কাম কৰক। দেখিব এই 3জন বন্ধুৱে কেতিয়াও আপোনালোকক বেইমানি নকৰে, সফলতাৰ দিশে আগুৱাই লৈ গুচি যাব। আকৌ কৈছোঁ, আপোনালোকক সকলোৱে বেইমানি কৰিলেও এই 3জন বন্ধুৱে কেতিয়াও বেইমানি নকৰে। এই 3জন বন্ধুক আপোনালোকে চকু মুদি বিশ্বাস কৰিব পাৰে। আশা কৰোঁ কথাষাৰ আপোনালোকে বুজি পালে। ধন্যবাদ।